কাজিৰঙাত নিশা প্ৰচণ্ড গুলীয়াগুলী বনৰক্ষীৰ গুলীত নিহত এটা চোৰাং চিকাৰী মৃগাপাহাৰ বনাঞ্চলৰ মধ্যতাপুত গুলীচালনা বুলেট বিদ্ধ চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ ৰাইফল প্ৰায় 40 মিনিটৰ প্ৰচণ্ড গুলীয়াগুলী নিশা তেতিয়া 2:50 গভীৰ অৰণ্যত পোহৰ দেখি হস্তমহল অৰণ্যৰখীয়া বনবাসিনীক দেখিয়ে চোৰাং চিকাৰীৰ ধাৰাকাৰ গুলীবৰ্ষণ বুলেটেৰে প্ৰত্যুত্তৰ দিলে বন বিভাগে এটা সময়ত নিজম পৰিল সন্তৰ্পণে আগবাঢ়িল সাহসী দলটো হঠাৎ পালে বুলেট বিদ্ধ মৃতদেহ খবৰ দিয়া হ'ল শীৰ্ষ বিষয়াক ৰাতিপুৱা 4:40 আমি খবৰ পাওঁ যে এটা চোৰাং চিকাৰী দল 3-4জনীয়া দল এটা ইয়াত সোমাইছে আৰু ফৰেষ্টৰ যিটো পেট্ৰলিং পাৰ্টি আছিলে তেওঁলোকৰ লগত এনকাউণ্টাৰ হয় আৰু এজন এতিয়ালৈকে চিনাক্ত হোৱা নাই এজনৰ মৃত্যু হৈছে চোৰাং চোৱাৰ খবৰ আছিল প্ৰায় 4টা দুধৰ্ষ চোৰাং চিকাৰী সোমাইছে কাজিৰঙাত পিছে এটা মৰিলেও বাকীকেইটা গভীৰ অন্ধকাৰ আৰু অৰণ্যৰ মাজেৰে পলাল আৰু বাকী 2-3জন পলাই যোৱা বুলি আমি সন্দেহ কৰিছোঁ আৰু বৰ্তমান তাত সাৰ্চ অপাৰেশ্যন চলি আছে আৰক্ষীৰ সন্দেহ বিশ্বনাথৰ দিশৰ পৰা আহিছিল চোৰাং চিকাৰী নদী পথেৰে সোমাইছিল কাজিৰঙাত বিশ্বনাথ চাইডৰ পৰা অহা বুলি আমি সন্দেহ কৰিছোঁ নদীপথ ব্যৱহাৰ কৰিছে নদীপথ ব্যৱহাৰ কৰা বুলি সন্দেহ এটা ৰাইফল পোৱা গৈছে বাকী এতিয়াও এক্সামিন কৰি আছে চিজাৰখিনি কমপ্লিট হোৱা নাই এটা ৰাইফল পোৱা গৈছে মৃত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ল গড় নিধনত ব্যৱহৃত 303 ৰাইফল পানী বাঢ়ি থকাৰ বাবে চোৰাং চিকাৰীয়ে নদীপথ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীৰ সন্দেহ পানী অলপ বাঢ়ি আছে যে এতিয়া সেইকাৰণে নদীৰ পথটো ব্যৱহাৰ কৰিবলৈ সুবিধা কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY 365